আপুনি চাইছে এসজি ইনফৰমেশ্যনত আমি কিছু কথা ক'ব বিচাৰিছো অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে অহা এটা ভাল খবৰক লৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে অংগনবাড়ী কৰ্মী সহায়িকাসকললৈ। 2024 বৰ্ষ শেষ হ'ব হৈছে আৰু 2024ৰ শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাল খবৰটো দিছে। অংগনবাড়ী কৰ্মী সহায়িকালৈ কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া প্ৰথমতে শুনাই ল'ব বিচাৰিছো। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে? ললে তাৰ এটা বেড প্ৰেক্টিছ হ'ব, কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাদী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকে বৃদ্ধি কৰিব পাৰো তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰো তাৰ বিষয়ে আমি জনাম, কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে শুনাইছো আমি। বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে। এইখিনিতে উল্লেখ কৰিব বিচাৰিছো 2024 বৰ্ষৰ শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লগতে আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ যি বিষয় তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পদক্ষেপ ল'বলৈ গৈছে আৰু দীৰ্ঘদিন ধৰি মাত মাতি আহিছিল অংগনবাড়ী কৰ্মী সহায়িকাসকলে। বিশেষভাৱে আমি উল্লেখ কৰিব বিচাৰিছো যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰি অহাৰ পিছত 2024 বৰ্ষৰ শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে দৰমহা বৃদ্ধিৰ বিষয়টো আৰু বাজেটত কেনেদৰে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে কিমান টকা ধাৰ্য কৰিব সেই সন্দৰ্ভতো বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে। এই কমিটিয়ে কাম কৰি যাব। গতিকে অংগনবাড়ী কৰ্মী সহায়িকালৈ 2024 বৰ্ষৰ শেষত এই ভাল খবৰটো দিছে ৰাজ্য চৰকাৰে। আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কোৱা এই বক্তব্যটো শুনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা সেই বক্তব্যৰ সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছো যে অসমৰ প্ৰতিখন সংবাদ পত্ৰতেই আজিৰ দিনটোত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ বিষয়টোৱে গুৰুত্ব সহকাৰে স্থান লাভ কৰিছে। আৰু লগতে উল্লেখ কৰিছো যে দীৰ্ঘদিন ধৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দাবী, তেওঁলোকৰ যি প্ৰতিবাদ, তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰৰ সংগ্ৰাম, তেওঁলোকৰ প্ৰতিদিনে থকা যি কৰ্তব্য নিষ্ঠা, সেই সমূহৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে ক'বলৈ বাধ্য হ'ল। লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহাৰ বিষয়টো তেওঁলোকে যি বিচাৰিছে, তেওঁলোকৰ দৰমহাৰ বিষয়টোক লৈ ইতিমধ্যে অংগনবাড়ী কৰ্মীসকল আৰু সহায়িকাসকলে মিনি অংগনবাড়ী কৰ্মীসকলে প্ৰতিগৰাকীয়ে কেনেদৰে বিচাৰিছে সেই বিষয়টো গুৰুত্ব সহকাৰে পূৰ্বতেও তেওঁলোকৰ সৈতে আলোচনাৰ অন্তত সিদ্ধান্ত লৈছিল। আলোচনাৰ অন্তত তেওঁলোকৰ প্ৰস্তাৱখিনি লিখি ৰাখিছিল আৰু অৱশেষত বিত্ত আয়ুক্তৰ নেতৃত্বত কমিটি গঠন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কমিটিৰ জৰিয়তে কাম কৰাবলৈ চেষ্টা কৰিছে। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আশা কৰিছো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। অনাগত সময়ত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ এই বিষয়টোৰ সমান্তৰালভাৱে কিমান দৰমহা হ'ব লাগে আপোনালোকৰ মন্তব্য জনাব পাৰিব। আৰু লগতে আন এটা ভিডিঅ' সোনকালে আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। বহুদিনৰ পিছত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ দাবীখিনিক লৈ তেওঁলোকৰ বাবে অহা ভাল খবৰটোক লৈ আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছো। আশা কৰিছো সকলোৱে শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰিব আৰু যিসকলে আমাৰ এই চেনেলটো দেখা নাই তেওঁলোকলৈ আপোনালোকে শ্বেয়াৰ কৰিব, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আশা ৰাখিছো। ধন্যবাদ।